আছে নিজৰ স্বাৰ্থ নাথাকিলে কাকো সহায় কৰিব নোখোজে। ইমান কৃত্ৰিম সমাজখনত মই মিলিব নোৱাৰিম বুজিছ। এতিয়া গম পালি, দূৰৰ ৰৌ বৰালি, ওচৰৰ পুঠি খলিহনা। নোকোৱা কিয়? আমি বিয়ালৈ যামনে? ৰাণীক বিয়া কৰোৱাৰ সিদ্ধান্ত লওঁতে ভাবিছিলোঁ তেওঁ যিহেতু উচ্চ শিক্ষিতা, গতিকে আমাৰ গোটেই ঘৰখনৰ প্ৰব্লেমবিলাকৰ বিষয়ে তেওঁ বুজি পাব। মই মোৰ উপাৰ্জনৰ ধনেৰে আমাৰ গোটেই ঘৰখন চলাব পাৰিম, লাচিত জয়াহঁতৰ দায়িত্বও ল'ব পাৰিম। অইল চাকৰি নহয়, চাকৰি নহয়, ঠিকাদাৰৰ কাম। কাইলৈ ৰাতিপুৱা মোৰ তালৈ যাবি, মই তহঁতক বুজাই দিম। ঐ সিহঁতখিনি যে ৰৈ আছে তহঁতৰ কাৰণে দেখা নাই, যা আৰম্ভ কৰগে। লাগগৈ যা। যাবি নে নাযাওঁ? জানো তই যাবি। যাওঁ বল, অফিচাৰৰ ভাইকে মাতিছে যেতিয়া কিবা এটা হ'ব নিশ্চয়। এটা কথা কিন্তু, মই কিন্তু কাম বেয়া হ'লে গুচি আহিম। তহঁত গলি নে গলি নে? আজি বজাৰ কৰা মানুহজন নাই যেন পাইছো। আজি দেখোন বজাৰ নিজেই কৰিছে। ঐ আমাৰ হাতত টাইমে টাইম, আমাক মাতিলে হ'ল, বজাৰ কৰি দিম নহয়। এইটোনো কি কথাটো? ল'ৰা ছোৱালী হালে বা সেইজনক কি বুলি মাতে? খুৰা নহ'লে নতুন পাপা। কি হ'ল নকওঁ কিয়?
যে খুৰা অঁ কি হ'লনো খুৰাই আমাৰ দেউতা নেকি কি কথা ক'বলৈ আহিছ কোনে কৈছে এইবিলাক কথা দাদাই মোক কৈছে বাবু বাবু এইফালে আহ। বাবলিক এইবিলাক কি কথা কৈছ নহয় মানে ৰাস্তাত মানুহ আছে বাহিৰৰ মানুহৰ কথা শুনিবলৈ তোৰ এতিয়াও বয়স হোৱা নাই আগে পঢ়া শুনাত মন দে আজিৰ পৰা যদি এনেকুৱা কথা তোৰ মুখত শুনা পাওঁ তেতিয়াহ'লে মই তোক কোন এ মই দৰ্জাখন খোল শুনিছনে তহঁত ভিতৰলৈ যা খোল আকৌ আমি শুনো কাইলৈ দিনত আহিব শুনি যদি হ'ব আৰু দে যাওঁগৈ আহো আহ ঐ মাত আকৌ তই মাতকে যা এই ইমান ভয় কৰিলে অন্য কাম কৰি ফালিবি তই তই আনটো মাতকেচোন যা দেবেন্দা হেই ইমান সৰুকে মাতিলে শুনিব নেকি আৰু কিমান ডাঙৰকে মাতিম আৰু অ দেবেন্দা এনেকে অঁ শুনিছেনে নাই গম পাবি ৰ দে তহঁত আহিলেই আহ বহ কথা আছে আমাৰ ইয়াত অইলৰ কনষ্ট্ৰাকশ্যনৰ কাম আৰম্ভ হ'ব কি তাৰমানে আমাৰ ইয়াতো দুলীয়াজানৰ নিচিনা অইল ইণ্ডিয়া হ'ব দুলীয়াজনৰ নিচিনা হয় নে আৰৱৰ নিচিনা হয় সেইটো নাজানো মুঠৰ ওপৰত কিবা এটা যে হ'ব সেইটোহে জানো তাৰপিছত ঠিকাদাৰৰ আণ্ডাৰত কিছুমান কাম ওলাইছে ঠিকাদাৰে কিছুমান কামৰ দায়িত্ব মোকো দিছে মই সেইকাৰণে তহঁতক ল'ব খুজিছোঁ কৰিম কৰিম কি কৰিব লাগিব আমি বাঁহ কটা হাবি কটা কাম অ দেবেন্দা মানে অইলত সময় বাঁহ কাটিব লাগিব অঁ 50টামান কোঠাৰ বাঁহৰ ঘৰ বনাব লাগিব কাইলৈৰ পৰা বাঁহ কটাৰ কাম আৰম্ভ হ'ব তহঁতি কৰ যদি ডেইলি 120 টকাকৈ পাবি অঁ তাৰমানে আমি হাজিৰা কৰিব লাগিব পইচা দেখোন মিয়া লেবাৰতকৈও কম নহয় বুৰ্বক মাষ্টাৰ দূৰ হা এই এইবোৰ নকৰি হাকিম কৰিবি কিমানলৈকে পঢ়িছিলি চহী মাৰি টকা লাগে তাক অ দেবেন্দা পাছত পইচা খেলি মেলি নালাগেতো পইচা মোৰ পৰা লৈ যাবি ঠিক আছে তই কৈছো যেতিয়া কৰিম আৰু ন অঁ দেবেন্দা অইলত চাকৰি ল'লে কিন্তু আমাৰ দুটাক ফাৰ্ষ্ট চান্স দিব লাগিব এই সেইটো মই কেনেকৈ ক'ব পাৰিম অঁ তেনেহ'লে কোনে ক'ব পাৰিব তোৰ বাপেৰে ক'ব পাৰিব মোৰ বাপে হে পিতাই দেখোন কেতিয়াবাই মৰিলে সেই জধা মূৰ্খ ফাটিয়া পৰা নহয় 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 আমি দুটা আহিম তেতিয়াহ'লে কালি হেৰি কৰিম একো নহয় দেবেন্দা ঠিকে কৈছে প্ৰথমতে মাষ্টাৰ ৰোলকে কৈ চাওঁ অ' তুল মাষ্টাৰ মানে কি হ'ল টেম্পৰাৰী অ মানে মানে হাজিৰা কাম জধা মূৰ্খটো কৰবা যাই ইয়াৰ পৰা মোৰ কাৰণে ল'ৰা ছোৱালীকেইটাক গাঁৱৰ মানুহে লেই চেচেই কৰিলে মই বৰ কষ্ট পাওঁ
মানুহে সুধিলে তই কৰাটোকে কৰিছো বুলি ক'ম ন কি মাষ্টাৰ ৰোল অঁ সেইটোৱে অইলত হাজিৰা কৰিছো বুলি ক'বলৈ লাজ লাগিব নহয় এই হাজিৰা কৈছো বুলি নকওঁ নহয় কিয়? ঠিকা কৈছো বুলি কওঁ মানুহে ক'ত পাত্তা পাব অঁ আৰু এটা কাম কৰিম দেৱেনকো আমাৰ লগতে সোমোৱাই লৈছো বুলি ক'ম মানে বুঢ়িয়া বুজিছ নাই তোৰ খুপিত কিন্তু বুদ্ধি বহুত আছে কি হ'ল কালি যিহে ডিঙি চেপা দিছিল একদম দুখ পাই আছো দেৱেনে যিডাল চেপা দিছে আমি বুলিহে সহ্য কৰি আছো ঐ বেলেগ মানুহ হোৱাহেঁতেন প্ৰাণবায়ু ওলাই গ'লহেঁতেন এটা কাম কৰোঁ কি এই বাই ঘৰলৈ গৈ দুগিলাচ মাৰি বিষ চিক নাইকিয়া কৰি ল'ম দিয়া বঢ়িয়া হ'ব বল 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 মনলে উভতি আহে ল'ৰালি তোৰে মোৰে এটি ধেমালি টকা দি অইলতে ল'ম চাকৰি গাঁওখনকো নাযাওঁ আমি পাহৰি মনলে উভতি আহে ল'ৰালি কি কৰি আছিলি ঐ একো নামাতিলি যে কোঁৱাই ভিতৰলৈ সোমাই আহিলি যোৱাকালি আহিলোঁ তই দুৱাৰখনকে খুলি দি দিলি আচলতে তোৰ হৈছে কি কচোন হ'বলৈ কিটো আছে গাঁৱৰ মানুহবোৰৰ আগত মুখ খুলিয়াব নোৱাৰা হৈছো কোনে কি কৈছে মোৰ কথালৈ গাঁৱত কোনোবাই তোক কিবা কৈছে নেকি তই এতিয়া নাম কচোন মুখ ভাঙি থৈ আহিব নোৱাৰো মানে মোৰ নাম দেৱেনী নহয় ঘুচিয়াই মুখ ভাঙিলে মানুহৰ মুখ বন্ধ হ'বনে কিমানৰ মুখ ভাঙিব আজি এজন কালি দুজন তাৰ পাছত গাঁৱৰ গোটেই মানুহবোৰৰ মুখ ভাঙিব পাৰিবনে তই কি বিচাৰ মইনো কি বিচাৰিম আপুনি কথাবোৰ অলপ নিজেই ভাবি চাওক ল'ৰা ছোৱালীকেইটা লাহে লাহে ডাঙৰ হৈ আহিছে সিহঁতৰতো ভৱিষ্যতৰ কথা আছে একো নক'লে যে মই তহঁতৰ ঘৰলৈ অহাটোৱেই ভুল পৰাপক্ষত মই আজিৰ পৰা নাহোঁ মোৰ কাৰণে ল'ৰা ছোৱালীকেইটাক গাঁৱৰ মানুহে লেই চেচেই কৰিলে মই বৰ কষ্ট পাওঁ মই মদাহী আজি আছোঁ কাইলৈ মদেই নিব সকলো কথাৰ সমাধান মানুহৰ জিভাৰ আগত নাথাকে মই সেইটো কথা বুজোৱা নাই তোৰ ল'ৰা ছোৱালীহালৰ প্ৰতি মোৰ টান আছে বাবেই নিজৰ নিচিনা লাগে সিহঁতৰ মুখৰ হাঁহিটোৱে মোৰ বুকুখন ভৰাই তোলে সেইকাৰণেহে তোৰ ঘৰলৈ আহোঁ গাঁৱৰ মানুহে হয়তো তোৰ মোৰ মাজত কিবা অবৈধ সম্পৰ্ক আছে বুলি ভাবিব পাৰে সেইটো কিমান সঁচা মিছা তই মইহে জানো তোৰ ঘৰলৈ আহোঁ মানৱীয়তাৰ খাতিৰতহে মনে বিচৰা কিছুমান দায়িত্ব ল'বৰ বাবে বাছ দেৱেন্দা মই সকলো কথা বুজি পাওঁ কিন্তু মানুহবোৰে আপোন ভালেই জগত ভাল যিবোৰ মানুহে লোকৰ সমালোচনা কৰে সিহঁত নিজে কি মানুহে সদায় প্ৰথমতে নিজক তাৰ পিছতহে লোকক সমালোচনা কৰা উচিত আপোনাৰ এই কথাবোৰে মই সাহস পাওঁ এসময়ত হয়তো মোৰ মূৰৰ পৰা আকাশখন ক'লা ডাৱৰে ঢাকি নধৰা হ'লে এতিয়া তোক গাঁৱৰ মানুহে মূৰ তুলি কথা ক'বলৈ সাহস নকৰিলেহেঁতেন কি কৰিবি সকলো সময়ৰ হাতত সি যিফালে ঢাল খাব আমি সেইফালেই যাম দেৱেন্দা জীৱন কষ্ট আৰু সংগ্ৰামৰ আন এটা নাম এমুঠি চাউল পাবলৈও সহজ কিন্তু এমুঠি সুখ পাবলৈ জীৱনটোত বহুত কষ্ট হ'ব হ'ব এইবিলাক ভাবি গুণি একো লাভ নাই মই আছোঁ নহয় নমৰালৈকে মই তোক চাই থাকিম চিন্তা নকৰিবি আহোঁ
মৰমৰে পিয়াহ মোৰ আঁতৰাবলৈ কোৱা কিয় বাৰু যাওঁ নাদৰে কাষলৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু উপস্থিত দৰ্শকবৃন্দ, এইবাৰ মই মঞ্চলৈ গীত পৰিৱেশন কৰিবৰ বাবে আমন্ত্ৰণ জনাব বিচাৰিছোঁ আমাৰ কলেজৰে এজন প্ৰাক্তন ছাত্ৰ তথা বৰ্তমানৰ নেপকৰ এজন ব্যস্ত অভিযন্তা অজান বৰুৱা। অজান বৰুৱাক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। নমস্কাৰ। আপোনাক আমাৰ তৰফৰ পৰা সাদৰ সম্ভাষণ জনাইছোঁ আৰু লগতে আপোনাৰ পৰা দুআষাৰ শুনিব বিচাৰিছোঁ। প্ৰথমতে মই মোৰ পূজনীয় শিক্ষাগুৰুসকলক কোটি কোটি প্ৰণাম জনাইছোঁ আৰু ইয়াত উপস্থিত সমূহ নপুৰণি ছাত্ৰ ছাত্ৰীকে মই আজি এই মধু লগনৰ শুভেচ্ছা জনাইছোঁ। বহু বছৰৰ পিছত ভাষণ শুনিব নালাগে, কি হ'ল ক? ভাষণ শুনা নাই, ল'ৰাটোকহে চাইছোঁ। ঐ, তই কি কাপোৰ চেঞ্জ নকৰ নেকি? ৰচোন কৰি। ঐ, তই চাই থাক, মই যাওঁ। আমি গান নাচ খেলা ধূলা সকলোতে এটা ভাল পৰিৱেশ গঢ়ি তুলিছিল। এই কলেজখনৰ লগত আমাৰ বহুতো স্মৃতি জড়িত হৈ আছে। বাৰু এতিয়া সেইবোৰ কথা নকওঁ, কথা যিমানে কওঁ সিমানেই বাঢ়ি যাব। আজি আপোনালোকৰ আগত মই এটি গান পৰিৱেশন কৰিব ওলাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে মোক সহযোগ কৰিব। সঁচাকৈ মৰম আছে কিমান তোমাৰ বাৰু মোলৈ ৰুটি উঠে এবাৰ কোৱা না সঁচাকৈ মৰম আছে কিমান তোমাৰ বাৰু মোলৈ অবুজন হৈ মনে মোৰ কয় মই থাকিব বিচাৰো সদায় তোমাৰ মৰম লৈ ৰুটি উঠে এবাৰ কোৱা না সঁচাকৈ মৰম আছে কিমান তোমাৰ বাৰু মোলৈ মৰমৰে পিয়াহ মোৰ আঁতৰাবলৈ কোৱা কিয় বাৰু যাওঁ নাদৰে কাষলৈ তোমাৰে হিয়াৰ পুখুৰীটোলৈ ঢাপলি মেলো বলিয়াটো হৈ মই থাকিব বিচাৰো সদায় তোমাৰ মৰম লৈ দুটি উঠে এবাৰ না সঁচাকৈ মৰম আছে কিমান তোমাৰ বাৰু মোলৈ জুই জ্বলে দেৰিলৈ একা বেকা নদী বয় বহু দূৰলৈ নাথাকিবা দেই একা বেকা হৈ গৈয়ে দিয়াচোন চিধা চিধি কৈ মই
থাকিব বিচাৰো সদায় তোমাৰ মৰম লৈ লুটি উঠে এবাৰ কোৱা না সঁচাকৈ মৰম আছে কিমান তোমাৰ বাৰু মোলৈ লুটি উঠে এবাৰ কোৱা না সঁচাকৈ মৰম আছে কিমান তোমাৰ বাৰু মোলৈ অবুজন হৈ মনে মোৰ কয় মই থাকিব বিচাৰো সদায় তোমাৰ মৰম লৈ লুটি উঠে এবাৰ কোৱা না সঁচাকৈ মৰম আছে কিমান